নমস্কাৰ দাদা। নমস্কাৰ। আপুনি বোলে এটা মিচিং আনিছে, কেনেকুৱা ইনকাম তাকে সুধিব আহিলোঁ। মিচিংটো আনিব হ'ল আজি 4 মাহমান। ছেকেণ্ড হেণ্ড মিচিং, এই ধান মাৰণ মৰা। এতিয়া বৰ্তমান চলি আছে আমাৰ গাঁৱতে চলিছে আৰু গাঁৱতে চলি আছে। ইনকাম গোটেই বয়ে নহয়, ছিজনত আৰু ইনকামটো। এতিয়া এইটো ধান কটা টাইমত মাৰণ, এনে বাকী অফ ছিজন বহি থাকিব লাগিব। যি নহওক এতিয়া বৰ্তমান চলি আছোঁ আৰু। মিচিংটো আনিছিলোঁ মই 60,000 টকা দি, 60 নে 75,000 কিবা এনেকুৱা এটা লৈছিল আৰু। এতিয়া মাৰণ মাৰি আছে, আপোনালোকে যদি যায় দেখাব পাৰোঁ। যোৱা আমি যাই চাই আহোঁ কেনেকুৱা ইনকাম, কেনেকুৱাকৈ মাৰা যোৱা। আহকচোন, যোৱা আহক। মিচিঙৰ মালিক এজনে মিচিং আনিছে ছেকেণ্ড হেণ্ড, তাকে এতিয়া ইনকামৰ কথাটো আমি সুধি লওঁ কেনেকুৱা হয়। আহচোন, এইটো মিচিং আমাৰ মালিকৰ। এইটো মালিক মাৰণ মাৰাৰ কাৰণে মানুহটো মানে কাৰো ধোৱা লাগিছে। তাৰমানে ই নহয় মোক আগে মাতি, সি নহয় মোক আগে মাতি, কি কৰিবা আৰু এতিয়া মিলামিলিত তাৰমানে মাৰণটো মাৰি যাওঁ আৰু সেই থলকে আগে মাৰণটো মাৰি দিওঁ। অলপ আগতে এইবোৰ ধান ওলাইছে, এনেকৈ ধান ওলাই এই তোমাৰ কালেকশ্যন আছিল মই যি ক'লোঁ মিচিঙৰ ইনকামটো আপোনালোকক কোৱাই নাছিলোঁ, এতিয়া কৈ দিওঁ। মান্থলি মাহত 30-40,000 টকা এটা ইনকাম কৰিব পাৰি আৰু। নিশ্চয় আনিব পাৰা সেই মিচিং। মই এইটো ছেকেণ্ড হেণ্ড মিচিং লৈছিলোঁ, লৈ পেলাই এতিয়া বৰ্তমান চলি আছোঁ। আপুনি কিমানত লৈছিল ন মেচিনটো? মই 60 নে 70 এনেকুৱা আৰু ছেকেণ্ড মিচিং লৈছিলোঁ। কিবা এটা লৈছিলোঁ, পাহৰিলোঁ আজি হ'ল না। আৰু যদি কোনোবা এনেকুৱা বেকাৰ যুৱক আছে, কাম পোৱা নাই, এইবোৰ মিচিং অলপ কম ৰেটত লৈ চলাই থাকিব পাৰে আৰু পইচা অলপ 2 পইচা ইনকাম কৰিব পাৰে। কিন্তু এইটো 12 মাহে নহয়, এইটো ছিজনত মানে মাৰণ মাৰা সময় ধান কাটা বা গুম মাৰণ মাৰা এনেকুৱা আৰু। যদি যি খেতি কৰে ধানে মাৰণ মাৰি অকল ধানে মাৰে। আমাৰ ইয়াত যিহেতুকে বেলেগ খেতি নকৰে, অকল ধানে মাৰণ মাৰি আছোঁ। এনে মানে কি চিষ্টেমত লয় এইটো বিঘাও লওঁ আৰু ডাংৰি যিটো আমি ডাং বান্ধো ধান, সেই চিষ্টেমো লওঁ। এক ডাঙত 20 টকাকৈ লওঁ আৰু বিঘা এক ডাংৰি বুলি কয় ন? এক ডাং 20 টকাকৈ, 20 টকা লয়। আৰু বিঘা হ'লে তোমাৰ 800 টকা। 800 টকা বিঘা লয়? বিঘা 800 টকা। এনে কিমান মান বিঘা মাৰিব পাৰি একদিনত? যদি ড্ৰাইভাৰজন ভাল থাকে মোটামুটি 50 বিঘা। 50 বিঘা মাৰিব পাৰে? ভাল পইচা ভাল। খৰচা অলপ আছে, নহয় অলপ তেলত যায় আৰু অলপ কাম মিস্ত্ৰীও ড্ৰাইভাৰটোক দিব লাগে, সেনেকৈ যায়। তথাপিও বাচে আৰু। তেলৰ খৰচ আছে, তেলো লাগে ন? ডিজেল লাগে? ডিজেল চলা হয়। মানে ট্ৰেক্টৰো ল'ব লাগিল এখন? আপুনি নহয়, ট্ৰেক্টৰো ল'ব লাগিল এখন? ট্ৰেক্টৰ লাগে, টেম্পুটো টানা নিয়া কৰিব পাৰি। ট্ৰেক্টৰত ভাল হয়। এইটো আমাৰ মোৰটো আৰু বেছি ডাঙৰ মিচিং নহয়, সৰু হ'লেও গোটেই সৰু নহয়। এইটো ট্ৰেক্টৰত মই টেম্পুত অনা নিয়া কৰোঁ, টেম্পুৰ পিছফালে গাঁঠি দিওঁ, সেইটো আৰু। মানে কিবা এই ভিডিঅ'ৰ যোগেদি কিবা ক'ব বিচাৰে নেকি? মই তাৰমানে এইটো ক'ব বিচাৰিছোঁ, মোৰতো আগতে একোৱেই নাছিল। মইতো আগতে মাছ বেপাৰ কৰিছিলোঁ। এতিয়া কি ক'ম, মই মোৰ মনৰ কথা কৈ দিছোঁ। মই আগতে মাছৰ বেপাৰ কৰিছিলোঁ, তাকো চাইকেল লৈ হান্দি মাৰি পেলাই গাঁৱে গাঁৱে হেৰি কৰিছিলোঁ। তাৰপিছত যাই চিন্তা কৰিলোঁ, এখন বেপাৰনো কিমান কৰিম আৰু, সদায়তো চাইকেল মাৰিব নোৱাৰোঁ, বয়সটো নাথাকে। তাৰপিছত যাই নিজে ভাবিলোঁ আৰু অলপ পইচা গোটাই ল'লোঁ। গোটাই লৈ পেলাই মিচিং এটা মাথা মাৰিলোঁ। ঘৰৰ মানুহ তথাপি মানা কৰিছিল, এইবিলাক ক'ত কৰিব পাৰিবি। মই বোলো নাই, লাভ হ'লেও হ'ল, লছ হ'লেও হ'ল, আনি চাওঁ। তাৰপিছত যাই ওপৰ আল্লাৰ কৃপাত চলি আছোঁ আৰু এতিয়া বৰ্তমান টিপটপ কৰি। ধাৰ ধুপন নাই, কিন্তু ইমান ইনকাম জমা কৰিব নোৱাৰি। তথাপিও এই স্কুটিখন ল'লোঁ, সেই ইনকামেদি ল'লোঁ, স্কুটিখন ল'লোঁ। আগতেতো চাইকেল মাৰি ঘূৰিছিলোঁ, স্কুটিখন ল'লোঁ, এখন স্কুটি। মই কম কথা নি